হয় বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ইতিমধ্যে যি মৃৎশিল্পীসকলে ব্যস্ত হৈ পৰিছে যি মৃন্ময় মূৰ্তিত শেষ অন্তিম পৰশ দিয়াৰ কাৰণে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ যি মা লক্ষ্মী শিল্পালয়ত মই সামগ্ৰিক দৃশ্য দেখাবলৈ মই অনুৰোধ কৰিছোঁ মোৰ সহযোগীক আচলতে এইখনে যি ঢেকীয়াজুলিৰ মা লক্ষ্মী শিল্পালয় আৰু ইয়াত এনেধৰণে এতিয়া যি বিশ্বকৰ্মা মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলে মই দেখুৱাইছোঁ এনেধৰণে এতিয়া ইয়াতে বিভিন্ন ধৰণৰ যি বিশ্বকৰ্মাৰ মূৰ্তি তেওঁলোকে সাজি উলিয়াইছে আৰু মাজত যিহেতু আৰু কেইটামান দিন মাজত বাকী আছে ইতিমধ্যে দিনে নিশাই ব্যস্ত হৈ পৰিছে যি মৃৎশিল্পীসকল মই দেখুৱাইছোঁ এয়া যি ঢেকীয়াজুলিৰ মা লক্ষ্মী শিল্পালয়ৰ দৃশ্য এনেধৰণে বিভিন্ন ধৰণৰ যি বিশ্বকৰ্মাৰ মূৰ্তি তেওঁলোকে ইয়াত সাজি উলিয়াইছে আৰু বিক্ৰীৰ কাৰণে এইবোৰ ইতিমধ্যে তেওঁলোকে সাজু কৰি উলিয়াইছে দাদা কি ক'ব কিমান মূৰ্তি বনাইছে এইবাৰ এইবছৰ 130টা বনাইছে 130টা হয় প্ৰায় কাম শেষ হৈছে নে আপোনাৰ প্ৰায় শেষে হৈছে অলপ কাম বাকী আছে আৰু এইখিনি কৰিলে হৈ যাব শিল্পালয়ৰ নাম হ'ল মা লক্ষ্মী শিল্পালয় মোৰ নাম হ'ল ৰতন পাল ইয়াতে আপোনালোকে কি মূৰ্তি বনায় এনে ইয়াত এনে যিকোনো মূৰ্তি বনোৱা হয় দুৰ্গা মূৰ্তি তাৰপিছত কালী মূৰ্তি বিশ্বকৰ্মা সকলো ধৰণৰ দামৰ কিবা ইফাল সিফাল হৈছে নেকি পূৰ্বতকৈ অলপ বাঢ়িছে দাম এইবাৰ বাঢ়িছে যিহেতু চব বস্তুৰে দাম বাঢ়িছে সেইকাৰণে আমাৰো অলপ দাম বঢ়াবলগীয়া হৈছে ইয়াৰ পৰা কলৈ যায় মূৰ্তি ইয়াৰ পৰা এইফালে তেজপুৰলৈকে যায় আৰু এইফালে ওদালগুৰিলৈকে যায় ইয়াৰ পৰা চব লৈ যায় হয় ইয়াৰ পৰা চব লৈ যায় হয় আচলতে এনেধৰণে এতিয়া যি মৃৎশিল্পীসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে যি বিশ্বকৰ্মা মূৰ্তিত শেষ অন্তিম পৰশ দিয়াৰ কাৰণে এগৰাকী ভণ্টীয়েও ইতিমধ্যে তেওঁ ব্যস্ত হৈ পৰিছে যি বিশ্বকৰ্মা যি মৃন্ময় মূৰ্তিত অন্তিম পৰশ দিয়াৰ কাৰণে মই ফিনিশিং দি আছো এতিয়া লাষ্ট আৰু কেইদিনমানে আছে তুমি এই কামটো কিমান দিনৰ পৰা কৰি আছা হৈ গ'ল বহু বছৰ হৈ গ'ল আজি 3-4 বছৰটো হ'বই মূৰ্তি বনাব জানা নেকি মূৰ্তি বনাব নাজানো কালাৰ কৰোঁ মানে চকু নাক মানে হোট এইবিলাক দিওঁ কি নাম তোমাৰ ৰঞ্জিতা দাস এই কামটো কৰি ভাল পোৱা বহুত ভাল লাগে সেইকাৰণে মোক কাকু হয় আৰু খুৰা হয় তাই আহি পেলাই কওঁ আৰু যে মোৰ কাৰণে থৈ দিব দেই তাৰপিছত মানে খুৰায়ো থৈ দিয়ে মোৰ কাৰণে 2-3টামান নকৰিলে মনটো ভালে নালাগে প্ৰতি বছৰ আৰু মাৰ মূৰ্তিটো তুমি কালাৰ কৰা নেকি দুৰ্গা মূৰ্তিটো কালাৰ কৰোঁ এতিয়া আহি আছে দিন এতিয়াও চকু দিয়া নাই দিম পঢ়ি আছা নে তুমি পঢ়ি আছো মাষ্টাৰ্ছ কৰি আছো তাৰ মাজতো তুমি ইয়াতো ব্যস্ত হৈ আছা ভাল লাগে এইটো কৰি ঠিক আছে এনেধৰণে আচলতে এই ভণ্টিগৰাকী ইতিমধ্যে তেওঁ মাষ্টাৰ্ছ কৰি আছে তাৰ মাজতো তেওঁ সময় উলিয়াই তেওঁ আজি বহু বছৰ ধৰি এনেধৰণে যি মৃন্ময় মূৰ্তিত বা বিশ্বকৰ্মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত এইগৰাকী ভণ্টি মই দেখুৱাইছোঁ আৰু সামগ্ৰিক দৃশ্য মই দেখাবলৈ অনুৰোধ কৰিছোঁ এইটোৱে হৈছে যি ঢেকীয়াজুলিৰ মা লক্ষ্মী শিল্পালয় আৰু মা লক্ষ্মী শিল্পালয়ত এনেধৰণে এতিয়া 130টা মূৰ্তি ইতিমধ্যে বিক্ৰীৰ কাৰণে সাজু কৰি তুলিছে আৰু অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে যি মৃৎশিল্পীসকল আছে ইয়াৰে তেখেতসকলে দিয়াত ব্যস্ত হৈ পৰিছে আৰু ইয়াৰ পৰাই বিভিন্ন ঠাইলৈ ইয়াৰ পৰা এনেধৰণে মূৰ্তিবোৰ পূজাৰ বাবে লৈ যায় ভক্তসকলে তেজপুৰ ওদালগুৰি ৰোহটাকে আদি কৰি বিভিন্ন ঠাইলৈ এই স্থানৰ পৰাই এনেধৰণে ভক্তসকলে মূৰ্তিসমূহ মৃন্ময় মূৰ্তিসমূহ লৈ যায় আৰু ইয়াৰ বিশ্বকৰ্মা মূৰ্তিৰ লগতে এই স্থানত এই শিল্পালয়ত দুৰ্গা মূৰ্তি কালীমাৰ মূৰ্তি ইত্যাদি বিভিন্ন পূজাৰ যি মূৰ্তিৰ প্ৰয়োজন হয় সেই মৃন্ময় মূৰ্তিসমূহ ইয়াতে সাজি উলিয়াই মৃৎশিল্পীসকলে ব্যস্ত হৈ পৰিছে তেওঁলোকে এনেধৰণে দিনে নিশাই মৃন্ময় মূৰ্তিত অন্তিম পৰশ দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত